হেই অসমীয়া বাটৰ নাটক আৰু কিমান দিন কৰিবা মই তোমাক সুধিছো তুমি বোলে এজন অসমীয়া হয়নে বাটৰ নাটক আৰু কিমান দিন কৰিবা এই যে আছে লোৱা নাই ললে ৰক্ষা নাই এইখন বাটৰ নাটকেই নহয় জানো পিছে এই বাটৰ নাটকখন আৰু কিমান দিন কৰিবা তোমালোকে নিশ্চয় তোমালোকৰ জীৱন জীৱিকা বুলি ভাবি লৈছা নহয় জানো দেখিয়ে আহিছো নহয় দিয়াচোন আৰু তেতিয়াৰ পৰা স্ৰষ্টা প্ৰফুল্ল মহন্তই সৃষ্টি কৰা নাছিল জানো বিদেশী মুক্ত অসম গঢ়াৰ কাৰণে এই যে অসম আন্দোলন কৰিছিল কত যে জনগণ ৰাজপথলৈ ওলাই আহিছিল তাৰেই জানো এটা ফিৰিঙতি তোমালোক নহয় আছে লোৱা নাই ললে ৰক্ষা নাই অসমত অসমীয়াৰ চলিব মুখৰ ফুবজহিবিলাক এৰাওক আৰু হাতে কামে লাগা মুখৰ ফুবজহিবিলাক এৰি হাতে কামে লাগি যোৱা যদি তুমি নিজৰ অস্তিত্ব ৰাখিব খুজিছা কেৱল নিজৰ পকেট গৰমৰ কাৰণে দুটকাৰ কাৰণে দালালগিলি কৰিবলৈ এৰা মই সঁচা কথা কৈছো মই অপ্ৰিয় হিচাপে এই কথাখিনি সঁচা কথা কৈ আছো অলপ বিবেক বুদ্ধি লগাই তোমালোকে চোৱা সেই তেতিয়াৰ পৰাই পেলটিয়া কালৰ পৰাই যদি ইতিহাস চাওঁ এই যে আছে লোৱা নাই ললে ৰক্ষা নাই ওলাই হো 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 পৰ্যন্ত যি দেখিলো সৌ সিদিনালৈকে কেৱল ভোগ ভাস কেৱল বাটৰ নাটক নহয় কি আৰু সংগীত সন্ধিয়ালে যে পৰিৱৰ্তিত হৈছিলে সেই অনুষ্ঠানটি সেয়েহে সুধিছো আৰু কিমান দিনলৈ নাটকবোৰ কৰিব শ্লোগানখিনি কিন্তু একেই আছে জাতি মাটি ভেটি অসমীয়া ভাষা সাহিত্য সংস্কৃতিৰ কাৰণে এই যে সিলেবাছ যিখিনি তোমালোকৰ যে মুখস্থ কৰি লৈছা সেইখিনি কিন্তু ঠিকেই আছে মোৰ লাজেই লাগেনে খঙেই উঠেনে পালে মুহাৰি মাৰি পেলাম লুৰিণজ্যোতি গগৈ যেতিয়া ছাত্ৰ সন্থাত আছিলে তাৰ ডাইলগখিনি কিন্তু সঁচাকৈ তাৰ মুখৰ যিটো এক্সপ্ৰেশ্যন মোৰ মনলৈ আহিলে মোৰ বুকুখন এতিয়াও ক'ৰবাত যেন উথলি উঠে জাতীয় প্ৰেমেৰে যেন মোৰ বুকুখন উথলি উঠে কিন্তু দুটা বছৰ পাৰ নহওঁতেই ই উঠ চেপিলে গাখি ওলোৱা লুৰিণজ্যোতি গগৈৰ এতিয়া যি এক্সপ্ৰেশ্যন সেইদিনাখন আপোনালোকে বোধ কৰোঁ শুনিছেনে নাই এটা মই তেওঁৰ বক্তব্য শুনিছিলোঁ কি জানেনে মুছলমানসকলক যে উচ্ছেদ কৰি আছে তেওঁলোক মানুহ নহয় নেকি বোলে থু পেলাই দিলে মোৰ আজি এই মোৰ অফিচৰ ৰিচিপশ্যনখন লেতেৰা হ'ব গতিকে মই থু পেলাই নিদিলোঁ অন্ততঃ বুজি লোৱা তোমাকেই যে মই থু পেলাই দিছোঁ ৰাজনীতিৰ কাৰণে তোমালোক ইমান নিচ হ'বলৈ পৰা সেয়েহে কৈছোঁ নাটক আৰু কিমান দিনলৈ তুমি যেতিয়া ছাত্ৰ নেতা হৈ আছিলা তোমাৰ যিটো মুখৰ এক্সপ্ৰেশ্যন তোমাৰ যি মুক্ত উদাক্ত কণ্ঠ আছিলে লুৰিণ আমি কিন্তু উন্মত্ত হৈ পৰিছিলোঁ তোমাৰ বৰ্জ্য কঠোৰ সেই শ্লোগানত কিন্তু তুমি যেন পাভলতি মাৰি দিলা কি লাগে কি তোমাক লাগে কি অসমখনৰ উন্নতি বিচাৰিছা নে তোমাক গাদী লাগে কেৱল টকা পইচা লাগে আৰু কি লাগে সেয়েহে আকৌ কৈছোঁ অখিল গগৈ লপা থপা ঠেলা ঘোচা খাই আজি বিধায়ক হ'লহি এতিয়াও যেন তেওঁ এতিয়া হৈছে তেওঁৰ নাটকৰ কিছু ষ্টাইলটো সলনি হৈছে চুম্মা বাবা হৈ পৰিছে আপোনালোকে বোধ কৰোঁ দেখিছে এনে তেওঁ অন্তৰত দৰত ভৰি পৰিলে দেশী বিদেশী কোনো কথা নাই প্ৰকৃততে যিসকল বেদনাগ্ৰস্ত হৈ আছে তেখেতলোকক এটা সঁহাৰি মাত দিয়াটো মানৱীয়তা ধৰ্ম পিছে অখিল তুমি কিয় বা গৈছিলা সেই চুমাটো দিয়াৰ তোমাৰ উদ্দেশ্য কি আছিল বাৰু মই কোৱা নাই যে তোমাৰ লোলুপ দৃষ্টি তুমি নিক্ষেপ কৰিছা মই সেইটো কোৱা নাই কিন্তু তোমাৰ লোলুপ দৃষ্টি ক'ত আছিল আমি বেছ বুজি পাইছোঁ তোমাক গাদী লাগে হয়নে মুখ্যমন্ত্ৰী চকীখন লাগে গতিকে সেই যে তুমি ঠেলাগটা খোৱা তোমাৰ যিবোৰ অভ্যাস আছিল সেইবোৰ বাদ দি এতিয়া তুমি নাটকখন সলনি কৰিছা কেৱল তোমাক ভোট লাগে গাদীখন লাগে বহুবাৰ কৈছোঁ আকৌ কৈছোঁ তুমি কোৱাচোন গাদী লৈ আহি কি কৰিবা
আৰু কেইটামান সাংবাদিকৰ পৰা আহি ক'ৰবাত গৈ যে এতিয়া এইবিলাক যে কি কৰিছে নামো মনত নাই, সিহঁতক দেখিলে কোবাবলৈ মন যায় খুবছে। কি কৰিবা তোমালোকে? কালি তোমালোকে ছাত্ৰ নেতা আছিলা, তাৰপিছত আহি ৰাজনেতাত সোমাইছাহি, ক'ৰবাত তুমি সাংবাদিক কৰিছিলা, এতিয়া জাতিটোৰ কাৰণে আগবাঢ়ি আহিছা, তোমাক গাড়ীখন লাগে, অ'কে গাড়ীখন তোমাক দিম, মোক কোৱাচোন তুমি কি কৰিবা? গাড়ীখনত বহি তোমালোকে কি কৰিবা? এই অসমৰ প্ৰতিজন অসমীয়াক মই সুধিছোঁ, বিৰোধী স্থিতিত বৰ্তমানৰ বিজেপিৰ বিৰোধী স্থিতিত যিসকল আছে, আপোনালোকৰ যিবিলাক দল সংগঠন হাজাৰ নেনৌ পেনৌ আছে, সকলোকে সুধিছোঁ আপোনালোকে গাড়ীখন লৈ কি কৰিব? অসমৰ কাৰণে কি কৰিব মই সুধিছোঁ। কেৱল গাড়ীখন লাগে, টকা লাগে, চলি আছে, গাড়ী চলি থাকিব, হয়নে? তাত বাদে কিবা কৰা আপোনালোকৰ লক্ষ্য আৰু উদ্দেশ্য আছেনে? আপোনালোকৰ লক্ষ্য আৰু উদ্দেশ্য ইতিমধ্যে অসমৰ ৰাইজে বুজি পাইছোঁ। হওক চাওক দেই, মই খোলাখুলি কথা কৈছোঁ, যিসকল মোৰ শ্ৰোতা, মোৰ সহৃদ্য, ধৰ্মনীতি ৰাজনীতি হয়তো বেলেগ বেলেগ হ'ব পাৰে। ধৰ্মনীতিৰ ক্ষেত্ৰত যিসকলে মোক ভাল পায়, ৰাজনীতিৰ ক্ষেত্ৰত হয়তো আপোনালোকে বেয়া পাব পাৰে, সেইটো নিজৰ নিজৰ কথা, তাক লৈ আপোনালোকে দুখ নকৰিব, সকলোৰে অধিকাৰ আছে, কিন্তু সত্যটো বিচাৰ কৰি চাওক। এতিয়া মই ক'ব খুজিছোঁ, চাওক হিমন্ত বিশ্ব শৰ্মাৰ যি ধৰ্মনীতি, এই যে ৰাজনীতিৰ যি ধৰ্মনীতি তেওঁ পালন কৰিছে, এই কালচোৱাত তেওঁৰো ক'ৰবাত বহু মই আপত্তি কৰিছোঁ, প্ৰতিবাদ কৰিছোঁ আৰু কৰি যাম। বহুতে মোক কৈছে, এই তুমি এনেকৈ কৈছা, এনেকৈ কৰি তেওঁ ভৰাই দিলে পিছত তোমাৰ পিছত কোন যাব? থত্তেৰি, মই তেনেকুৱা ভয় কৰা নাই, কাৰণ সত্য কথা ক'বলৈ মই ক'তো ভয় নকৰোঁ। হিমন্তৰ ক'ৰবাত যি দুৰ্নাম আছে, বদনাম আছে, কলা দাগ আছে, তাৰ মই প্ৰতিবাদ কৰিছোঁ, কিন্তু মই সেইজন পুৰুষক দেখা পোৱা নাই। আপোনালোকে যিসকলে দেখিছিল আপোনালোক ধন্য। পিছে কি কৰিলে? এই যে তেখেতৰ নাম কি আছিলে? বিষ্ণুৰাম মেধি। বিষ্ণুৰাম মেধিয়েও হেনো বোলে অসমৰ ভূখণ্ডৰ পৰা এই জাবৰ বিদেশীবিলাক দলিয়াই পেলাইছিলে, অসমৰ ভূমি মুকলি কৰি দিছিলে। পিছে নীলাজ অসমীয়া গালি দিবলৈ বহু শব্দ মুখত আহি যায়, কিন্তু ছ'চিয়েল মিডিয়া বোলে এনেধৰণে ক'ব নাপায়। তথাপিতো বুজি লওক মোৰ মনৰ পৰা মই কি কি আপোনালোকলৈ সম্ভাষণ দিবলৈ খুজিছোঁ। পৰহি দিনাখন এটা ভিজুৱেল পালোঁ, লখিমপুৰ চহৰৰ অঞ্চলৰ বোলে এতিয়া মাত্ৰ এখন সত্ৰ আছে, প্ৰায় 4খনমান সত্ৰ বিষ্ণুৰাম মেধিৰ দিনতেই মুকলি কৰি দিছিলে। এতিয়া কেৱল এখন সত্ৰই প্ৰাণটো লৈ জীয়াই আছে, বাকী 3খন সত্ৰ চিন্মকাম নাই, তাৰ পৰা উঠি পলাই আহিলে। কিয়? চৰকাৰে তাত বডিগাৰ্ড দি ৰাখিব লাগিছিল নিশ্চয়, কিন্তু মই সুধিছোঁ সেই সত্ৰাধিকাৰসকলক, চাওক কেৱল ভোৰতাল বৰতাল কোবাই থাকিলেই নহ'ব। আজি আপুনি ঘৰ এৰি পলাবলগীয়া হৈছে, থান এৰিবলগীয়া হৈছে, তাৰ কাৰণে হৰি ভকতি বৰতাল আদি এই সংস্কৃতিৰ লগে লগে হাতত তৰোৱালো ৰাখিবলৈ শিকক। কিয়? আপোনাৰ ভক্তসকলক আপোনালোকে উপযুক্ত শিক্ষা দি, হাথিয়াৰ দি আপোনালোকে চৌহদত পহৰাদাৰ ৰাখিব নোৱাৰিলে? কেনেকৈ সাহ কৰিলে? আজি কেৱল এখন সত্ৰই প্ৰাণ লৈ কলপ কলপকৈ জীয়াই আছে, বাকী 3খন আপোনালোকে যে তাৰ পৰা পলাই পত্তং দিলে কিয়? নীলাজ, নিধক, কামচোৰ, আৰামত খোৱা বুলি ক'লে চাপটো মোৰ পিঠিটো পৰিব। আজি অসমৰ য'তেই চাইছোঁ ত'তেই কেৱল বেদখল বেদখল বেদখল। ইতিমধ্যে বহুতো সত্ৰভূমি বেদখল মুক্ত কৰি দিয়া হৈছে, আৰু বিগত এই 10-15 দিনত 20 দিনত আপোনালোকে সকলোৱে বোধ কৰোঁ দেখিছে যে অসমৰ এই চৰকাৰী ভূমিসমূহ কেনেভাৱে বেদখল কৰি ৰাখিছে কেৱল বাংলাদেশী মুছলমানে। সেই পৰম পুৰুষ বিষ্ণুৰাম মেধিক মই দেখা নাই। তেখেত যোৱাৰ পিছত বহু চৰকাৰ আহিল, বহু চৰকাৰ গ'ল। আজি হিমন্ত বিশ্ব শৰ্মাই সেই পদক্ষেপটো হাতত লৈ কিছু তেওঁ ঘোলা কৰিবলৈ সক্ষম হৈছে, সেইটোতো আমি অস্বীকাৰ কৰিব নোৱাৰোঁ। হিমন্ত বিশ্ব শৰ্মাৰ জীৱনত থকা ক'ৰবাত কিবা এটা কলা দাগৰ কাৰণেই
আমি তাকে গালি পাৰিয়েই থাকিমনে? তাৰ বিপৰীতে তেওঁ কৰা ভাল কামটো, জাতিৰ কাৰণে ভাল কামটোৰ আমি প্ৰশংসা কৰিব নালাগিবনে? তেওঁক আমি সহযোগ কৰাটো প্ৰয়োজন নাইনে বাৰু? তেওঁ আমাৰ অসমীয়া জাতিৰ কাৰণে কি সঁচাকৈ ভাণ্ডকতা কৰি আছে নেকি? আপোনালোকে ক'ব খোজে যে এয়া ভাণ্ডকতাই, নহ'লে কিম্বা তেওঁলোক যদি বিদেশী হয় তেতিয়াহ'লে বহিষ্কাৰ কৰা নাই কিয়? মই সুধিছোঁ, আজি হিমন্ত বিশ্ব শৰ্মাই যিকণ কৰিছে, আপোনালোকৰ ভিতৰত কোনজন এনেকুৱা পুৰুষ বুলিয়ে কৈছোঁ আৰু মতা পুৰুষ কোনজন আছে যিয়ে তেখেতে আজি যদি এৰি দিয়ে এখেতৰ পিছৰ কামখিনি আপুনি হাত পাতি ল'ব বুলি? আপোনালোকে মিটিঙে সভাই সমিতিয়ে কি কৈছে? আজি হিমন্ত বিশ্ব শৰ্মাই যিখিনি মানুহক উচ্ছেদ কৰিছে সেই মানুহখিনিক পুনৰ সংস্থাপন দিব, ঘৰ বাৰী স্কুল কলেজ মছজিদ এইবিলাক বনাই দিম বুলি কৈছে। তে আপোনালোকৰ পৰা আমি আশা কি কৰোঁ? হিমন্ত বিশ্ব শৰ্মাই ক'ৰবাত মানিছোঁ ভুল কৰি গৈছে, কিন্তু তেওঁ কৰা ভাল কামটো প্ৰশংসা কৰিবলৈ আপোনালোকে কিয় পিছু হুঁকি আছে? তেখেতে বিষ্ণুৰাম মেধিৰ পিছত যিটো দ্বিতীয়জন পুৰুষ হিমন্ত বিশ্ব শৰ্মাৰ ব্যতিৰেকে আৰু অসমত এনে কোনোবা এজন ব্যক্তি হ'বনে, ওলাবনে আপুনি আশা কৰিব পাৰেনে? মই সুধিছোঁ, বৰ্তমান ৰাজনীতিৰ পথাৰত যিসকলে জাল বাই আছে, আপোনালোকৰ বাৰু বক্তব্যত হৃদয়ত কোনোবা এচুকত বাৰু এনে কেতিয়াবা আপোনালোকৰ এটা ভাৱনা আছেনে যে অসমখন বিদেশী মুক্ত কৰিম? কাৰণ আপোনালোকক লাগে কেৱল গাদীখন, তাত বাদে একো নাই। গাদীখন লৈ আপুনি কি কৰিব ভাই? না গাদী থাকিব না আপুনি থাকিব। বাংলাদেশখন আছে, কিন্তু আজি তাত হিন্দু সভ্যতা সংস্কৃতি ক'ৰবাৰ গাঁতৰ তলত সোমাই আছে। সেয়া নিশ্চয় আপোনালোকে দেখিছে। ভাৰতবৰ্ষৰে পশ্চিমবংগত হিন্দুৰ আজি স্থিতি কি সেয়া আপোনালোকে দেখিছে। সেই একেই পৰিৱেশ, মই কাশ্মীৰৰ কথা কেৰেলাৰ কথা নকওঁ, অসমৰ কথাই কৈছোঁ। অসমত আজি এটা ভিডিঅ' আপোনালোকে পাইছেনে নাই? বৰ বেছি কথা নকওঁ বাৰু। হিমন্ত বিশ্ব শৰ্মাকো হেনো বোলে অসম এৰি পলাবলৈ বাধ্য কৰিব বাংলাদেশৰ প্ৰধানমন্ত্ৰীগৰাকীৰ দৰে, শ্বেখ হাছিনাৰ দৰে হিমন্ত বিশ্ব শৰ্মাকো হেনো বোলে দৌৰাই পঠিয়াব ইয়াৰ পৰা। এই কথাষাৰ আপোনালোকে শুনিছেনে নাই? অসমীয়া নীলাজ নে নিবোধ নিষ্কৰ্মা হিজৰা বুলি ক'লেও দুখ লাগিব অন্তৰত আপোনালোকৰ। এজন মুখ্যমন্ত্ৰী যাক অসমে নহয় ভাৰতে চিনি পায়, সেইজন মুখ্যমন্ত্ৰীক কৈছে শ্বেখ হাছিনাৰ দৰে বাংলাদেশৰ প্ৰধানমন্ত্ৰী। শ্বেখ হাছিনাক যেনেকৈ বাংলাদেশৰ মুছলমানে তাৰ পৰা, শ্বেখ হাছিনাও কিন্তু মুছলমানেই, যেনেকৈ এগৰাকী প্ৰধানমন্ত্ৰীক দেশ এৰি পলাবলৈ বাধ্য কৰিছিল, তেওঁ পিন্ধি থকা অন্তৰ্ব্ৰাস পৰ্যন্ত চুৰ কৰিছিল, সেই সংস্কৃতিৰ পুলি পখাবোৰে আজি হিমন্ত বিশ্ব শৰ্মাকো যে ৰঙা চকু দেখুৱাইছে, দম দিছে। শুনা নাইনে আপোনালোকে? হিমন্ত বিশ্ব শৰ্মায়ো অসম এৰি পলাবলৈ বাধ্য হ'ব বুলি। আপোনালোকক আৰু 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 কি ক'বলগীয়া আছে? এইবোৰতো মই কোৱা নাই, এইবোৰতো তেওঁলোকে কোৱা কথা, কৈ দিছে, অন্তৰত থকা কথাবোৰ কৈ দিছে। এতিয়াও আপোনালোকে বুজি পোৱা নাই। মানিছোঁ হিমন্তই ক'ৰবাত ঘনীয়েকৰ নামত কিবা মাটি সম্পত্তি লৈছে, কোম্পানী অধিকাৰ কৰিছে। মই আকৌ সুধিছোঁ, কোনোবাই মানিছোঁ গৰু 30জনী যেনিবা নিজৰ নামত ফাৰ্মত আহি পুহিলেহি, মানিছোঁ সেইবোৰ কৰিব নাপায়, কৰিলেই যেনিবা। মই সুধিছোঁ কি সেয়া লৈ তেওঁ কি কৰিছে? তাত অসমৰ অসমীয়াই ক'ৰবাত কাম বন কৰি সংস্থাপিত হৈ আছে। আৰে অকণমান লোভ লালসা থাকেই, প্ৰজামন্ত্ৰী কোনোবা হোৱাৰ পিছত অলপ সম্পত্তি গোটাইছে যেনিবা। কি আপুনি আহিলে আপুনি নগোটাব নেকি? আপুনি গোটাবই, কাৰণ আপুনি পোৱা দৰমহাকেইটাৰে আপুনি চলিব নোৱাৰে। ৰাতিপুৱাৰ পৰা গধূলালৈকে আপোনাৰ ঘৰত ডনেশ্যন কালেকশ্যন বিচাৰি অহা মানুহেই ঢেৰ আহিব। গতিকে আপুনিতো কিছু চাইড টকা পইচা ল'ব, মনৰ হাবিয়াস এটাও থাকে ন, কিছু ধন টকা পইচা গোটোৱা। গতিকে গোটাওক দিয়ক, কি কৰিব? আপোনালোকে কি কৈ আছে? হিমন্ত বিশ্ব শৰ্মাই এইখিনি যে এভেকশ্যন কৰিছে, বিদেশীক বিক্ৰী কৰিব মাটিখিনি, মই সুধিছোঁ বিদেশী কাক কৰিব? এই কোনোবা আদানী ফাদানী কোনোবাক বিক্ৰী কৰিব? মই সুধিছোঁ তেখেতলোকে কি কৰিব? কথাষাৰ বুজিবলৈ চেষ্টা কৰক। মই বাংগালোৰত আছোঁ। বাংগালোৰত এইবিলাকত যদি অজস্ৰ কোম্পানীবোৰ নহ'লহেঁতেন, মই আজি 4th গ্ৰেড চাকৰি এটাও কৰি থাকিবলৈ নাপালোহেঁতেন। আজি বেংগলোৰ পৰিৱেশটো এনেধৰণে ডেভেলপমেণ্ট নহ'লহেঁতেন। এয়া কোনোবা ইষ্ট ইণ্ডিয়া কোম্পানীক বিক্ৰী কৰি দিয়া নাই, ভাৰতৰে কোনোবা বিজনেছমেনক দিছে আৰু যাৰ বিনিময়ত ডেভেলপমেণ্ট কৰিছে এই ষ্টেটখন।
যাৰ কাৰণে আমি সহস্ৰজন অসমীয়াই আহি আজি ইয়াত কাম কৰি আছোহি গতিকে অসমখনত অনাদায় পৰি থকা কোনোবা যদি ভূমিত যদি কিবা ফেক্টৰীবোৰ দিয়ে আনি তেতিয়াহ'লে আমি অন্তত আমাৰ প্ৰজন্ম এইটো তাতে কাম বন কৰি খাব চলিব পাৰিব বিপৰীতে মুছলমানক তাৰ পৰা উঠাই পঠিওৱাত উচ্ছেদ কৰোৱাত আপোনালোকৰ কিয় আপত্তি হৈছে মনত ৰাখক মুছলমানক আজি যদি এখোজ দিছে খুব কম দিনৰ ভিতৰত আহি আপোনাৰ দৰ্জা মুখ পাবহি কিন্তু এই বিদেশী কোম্পানীক যদি সেই ভূমিখিনি যদি গতায়ো দিয়া হয় তেতিয়াহ'লে তাৰ পৰা কিন্তু আপোনাৰ ক্ষতি নহয় বৰঞ্চ আপোনাৰ প্ৰজন্মই তাত আত্মনিয়োগ হ'বলৈ সুবিধা পাব অসমখনৰ উন্নতি হ'ব কোনোৱে খাই পেটত সোমোৱাই নথয় অসমৰ ভূমিখিনি কিন্তু মুছলমানে ভূমিখিনিত অধিগ্ৰহণ কৰি আপোনাকো পেনৰ গুটাম মাৰিবলৈ সময় নিদিব চেণ্ডেল পিন্ধিবলৈ আপোনাক দৌৰাই পঠিয়াব সেয়া অপ্ৰিয় সত্য কথা ইতিহাস সাক্ষী সেয়ে কৈছোঁ বাদ প্ৰতিবাদ বোকা ছটিওৱা ছটি ৰাজনীতিবোৰ এৰক বৰ্তমান হিমন্ত বিশ্ব শৰ্মাই যি পদক্ষেপ লৈছে এইটো অৱশ্যে সঁচা কথা যে যদি তেওঁলোক বিদেশী হয় তেওঁলোকক বহিষ্কাৰ নকৰে কিয় না এইটো ইমান সহজ কামো নহয় বৰ্তমান হিমন্তই যিখিনি কৰিছে সেই কামটো কাইলৈ আপুনি মুখ্যমন্ত্ৰী হ'লে কৰিব পাৰিব নেকি ইমানখিনিকে অন্তত আপোনাৰ হৃদয়ৰ এটা কোণত তেনে ভাৱনা আছে নেকি বৰ্তমান এনে পৰিস্থিতি পালেগৈ ইয়াক যেন সহজতে নোমোৱাটো বৰ সহজ নহয় মানে বহুত কঠিন গতিকে বুদ্ধিয়ক খেতিয়কৰে কি কৰে একেবাৰে লাভ মাৰি নুঠাই পোলাটো এটা এটা ফালৰ পৰা একাহ একাহ কৰি কাটি কাটি তাক সমান কৰি দিয়ে তিলাটো আৰু খেতিৰ উপযোগী কৰি তোলে গতিকে আমি তেনেকেই কৰিব লাগিব হয় বাংলাদেশী বিদেশী বুলি ক'লে কেৱল মুছলমানক নুবুজায় বিদেশী মানে বিদেশী যি অসমৰ খিলঞ্জীয়া নহয় সেয়া সকলো বিদেশী তেওঁ যিয়ে ধৰ্ম নহওক কিন্তু অপ্ৰিয় সত্য কথা এইটো আপোনালোকে নিশ্চয় ভূক্ষেপ কৰিছে যে আজি যি ভূমি জাহাদ কৰিছে এই ভূমি জাহাদটো অন্য ধৰ্মীয় বিদেশীসকলে বাৰু কিমান কৰিছে যেনিয়েই চকু মাৰো যেনিয়েই দৃষ্টি নিক্ষেপ কৰোঁ যেনিয়েই কেমেৰা গৈছে কেৱল দাড়ি টুপি লুংগি কেতিয়াবা বাৰু ভাবিছিল নে আপোনালোকে যে অসমৰ ভূমিখণ্ড ইমানকৈ অধিগ্ৰহণ বেদখল কৰি ৰাখিছে কেতিয়াবা বাৰু ভাবিছিল নে এই 15-20 দিনৰ আগত কেতিয়াবা নাই ভবা কাৰণ আমি চুকৰ ভেকুলি আমাৰ ঘৰ চোতালৰ একোণত কৰবাত টাবত দুটা ফুল পুলিৰ সৈতে পিছফালে তামকলৰ পাৰটোৰ সৈতে সন্মুখত বাটটো আৰু দোকান কেইখনৰ বাদে আমি অসমীয়া একো চিনি নাপাওঁ ওলাই সোমাই কাহানিও যোৱা নাই যদি গলোহেঁতেন তেতিয়াহ'লে আজি বৈচিত্ৰ্যময় আমাৰ ইতিহাস প্ৰসিদ্ধ শিৱসাগৰতো বিদেশীয়ে আহি ঘৰ বনাব নোৱাৰে দখল কৰিব নোৱাৰে সেয়েহে কৈছোঁ এইবোৰ নাটক নহয় আৰু কি এই যে আছে লোৱা নাই ললে ৰক্ষা নাই এইবোৰ নাটক নহয় আৰু কি কেৱল আমি ব্যক্তিকেন্দ্ৰিক ন্যস্ত স্বাৰ্থৰ কাৰণে যে আমি কেৱল এইবোৰ কৰি আছোঁ তেনেকৈ ক'বলৈ মই যে বাধ্য হৈছোঁ এয়া মোৰ ভুল হৈছে বুলি ক'ব পাৰে নেকি না যদি সেয়া নহয় তেতিয়াহ'লে কেনেকৈ আজি ইমান এটা পৰ্বত আকাৰত বৃহৎ আকাৰত গোটেই অসমৰ ভূমিখণ্ড দখল কৰিব পাৰে কেনেকৈ সম্ভৱ ক'ত আছিল আপোনালোক যিসকল ৰাজনীতিত নামিছে সেইসকলে বাৰু গুৰুত্ব দিয়াই নাই হিমন্ত বিশ্ব শৰ্মাই আজি 10 বছৰৰ মূৰত তেওঁ দৃষ্টি নিক্ষেপ কৰি যিখিনি তেওঁ কৰিছে ইয়াত আপোনালোক সুখী নহয় কাৰণ প্ৰশ্ন কৰিব আজি ইমান দিন কি কৰি আছিল আপুনি থাকোঁতে কিয় সেইবোৰ নকৰিছিল কংগ্ৰেছত তেতিয়া প্ৰতিটো কামৰ এটা সময় থাকে সময়সূচী থাকে মানে মেইন পাৱাৰ লাগে আজি সেইটো হিমন্ত বিশ্ব শৰ্মাৰ দুবাহুত মজুত হৈছে আৰু আমি সেই দুবাহু আজি মজবুত কৰি তুলিব লাগিব তেতিয়াহে আমি আশা কৰিব পাৰিম নহ'লে আপুনি কাহানি বাৰু আশা কৰিব পাৰে নেকি বাৰু যে কোনোৱে আমাৰ অসমখনৰ পৰা বিষ্ণুৰাম মেধিৰ পিছত আজি হিমন্ত বিশ্ব শৰ্মাৰ ব্যক্তিৰেকে আৰু কোনোবাই
অসমৰ এই ভূমিখণ্ডৰ পৰা যিটো ভূমি জেহাদ ইয়াক নিৰ্মূল কৰিব হয় আজি হিমন্ত বিশ্ব শৰ্মাই বিদেশী চিনাক্ত কৰি পঠিওৱা ব্যৱস্থাটো কৰা নাই কিন্তু আহুকীয়াকে এইটোৱেই যে তেওঁ কৰিবলৈ গৈ আছে সেইটো কথা আপোনালোকে বুজি চোৱা নাই কিয় যিমানবোৰ এভেকশ্যন হৈছে খিলঞ্জীয়া মুছলমান কিংবা খিলঞ্জীয়া অসমীয়া কৰবাত 0.1% লোক বাকি গোটেইখিনি যে বিদেশী কেৱল বাংলাদেশী মূলৰ মুছলমান সেইটোতো আমি সকলোৱে দেখিছো শুনিছো জানিছো গতিকে এখেত লোকক অটো নিদিওঁ ঠাই ততো নিদিওঁ ঠাই যতে যাব ততেই ধৰি ধাৰিয়ে পাতে কুবাই এই ব্যৱস্থাটো কৰিলে আপুনি নিজেই সকলোবোৰ তেওঁলোক সাইড ল'ব অন্তত তাকেই কৰকচোন এনআৰসি আমাক প্ৰয়োজন নাই এনআৰসি আমাক লাগে কৈছিলো কিন্তু এনআৰসি এনে ডকুমেন্ট এই ব্যৱস্থাটো আপোনালোকে জানে ইয়াত কেনে ধৰণে 2 নম্বৰী টালি জালি হয় মই সেই কাৰণে কৈছো দেখোতে শীতল পিঠিতে কাই যাৰ মুখত অসমীয়া ভাষা স্পষ্টকৈ ফুটি নুঠে তাক আৰু এনআৰসি কি প্ৰয়োজন আছে শুরু কৰি দিব লাগে সেই পৰিবেশটো আমাক লাগে সেই পৰিবেশটো গঢ় দিয়ক যাতে আপোনাৰ সন্মুখত খাৰা হ'বলৈ সাহ নকৰে লুকাই লুকাই পলাই ফুৰে আৰু এদিন নিজে টালি টোপোলা বান্ধি সিহঁত পলায় এই পৰিবেশটো কৰক কেৱল আছে লোৱা নাই ললে ৰক্ষা নাই কৈ থাকি লাভ নাই যদি হেয়াকেই কৰি আহে তেতিয়াহলে মই কম যে একমাত্ৰ নাটক হ'ব দিয়ক আজিলৈ ৰাখিছো ইতিমধ্যে প্ৰায় সময় হৈ গ'ল আকৌ পৰৱৰ্তী জনাম আপোনালোকৰ মনৰ ভাৱনাবোৰ ক'ব মই এটাই ক'ব খুজিছো অসমীয়া এক হওক যদি প্ৰকৃততে আপুনি অসমখনক ভাল পায় আপুনি অসমৰ সন্তান হয় ভাগে ভাগে এনে ধৰণেৰে আপুনি ৰাজনীতি নকৰি এক হওক অসমখনৰ উন্নতিৰ কাৰণে আগবাঢ়ক বোকা ছটিওৱা ৰাজনীতি বাদ দিয়ক শুনিছে নহয় কংগ্ৰেছ চৰকাৰ আহিলে হেনো বোলে উচ্ছেদিত মুছলমান খেনি বোলে পুনৰ সংস্থাপন দিব ঘৰ বনাই দিব কৰিলে হেতেন নেকি বাৰু কোনোবা চৰকাৰে কৰিব নেকি আপোনালোকে যদি চৰকাৰত বহে অসমক বিদেশী মুক্ত অসম কৰি দিব নেকি মই সুধিছো বিৰোধী পক্ষত থকা প্ৰতিজন কেলৌ মেলৌ দিব নেকি সকলো এক হওক গ'ল অসমীয়া ওলাই চাওকচোন টিভিটো খুলি কেৱল সিৰিয়েল চাবলৈ বাদ দিয়ক এই বাতৰিবোৰ চাওকচোন কি হৈছে যতেই গৈছে কেৱল দাড়ি টুপি লুংগি ঠাইৰ নাম পৰ্যন্ত সলনি কৰি লৈছে এইবোৰ কোন মানুহ নহয় ইহঁত দানৱ হয় ইতিহাস সাক্ষী অকণমান ইতিহাসৰ পাত পন্না লুটিয়াই চাওক আজি যদি আপুনি সিহঁতক দয়া কৰি এচুকত ঠাই দিয়ে নহয় কালিলে আপুনি ঘৰ এৰি পলাব লাগিব পিছে ইন্টাৰেষ্টিং কথাটো এই যে আপুনি কলৈ পলাব বাংলাদেশ পাকিস্তান আফগানিস্তান কিংবা আপুনি সৌদিলৈ যাব একমাত্ৰ ভাৰত তথা অসমীয়াৰ কাৰণে তাত বাদে কতো নাই সিহঁতৰটো 57খন দেশ আছে এইহেন এটা বিষাক্ত অপজীৱক মহিমূৰ কৰক মৰম স্নেহ নকৰিব যি ইতিমধ্যে উচ্ছেদ হৈছে পুনৰ যাতে সিহঁতে গৈ তাত খুপনি পিটিব নোৱাৰে তাৰ কাৰণে প্ৰত্যেকজন অসমীয়া জাগ্ৰত পহৰী হওক হাতত হেংদাং লওক আৰু এক সোণালী সুযোগ বিদেশী অকল মুছলমান নহয় কিন্তু বৰ্তমানৰ সময়ে আমাক তালিটো কিন্তু ডাইনাত দিবলৈ গৈ আছে বায়াত পিছত দিম দিয়ক একেবাৰে 2 তালি মাৰিবলৈ বৰ্তমান পৰিবেশে নাই দিয়া বুজিছে যদি বুজক অসমৰ খিলঞ্জীয়া মুছলমান তথা অসমৰ অসমীয়া মুছলমান কাণ খুলি শুনক আপুনি যদি অসমীয়া মুছলমান হয় অসমীয়া ভাষা সাহিত্য সংস্কৃতিৰ লগত এক হওক জাতীয়তাবাদী হওক বিপৰীতে ধৰ্মকেন্দ্ৰিক হৈ আপুনি যদি বাংলাদেশী মুছলমানৰ দৰদি হ'বলৈ যায় ইতিমধ্যে চকুত পৰিছে ইয়া কিন্তু বৰ দুৰ্ভাগ্যৰ বিষয় তেনে নকৰিব কি নাম আছিল তেখেতৰ বাঘ হাজৰিকা তেওঁৰ নামত আপোনালোকে কলঠি খাবলৈ বিচাৰে পিছে বাঘ হাজৰিকা ধৰ্মটোহে তেওঁ মুছলমান আছিল তেওঁ এজন অসমীয়া বীৰ আছিল তেওঁ আক্ৰান্তকাৰী মুছলমানৰ বিৰুদ্ধে তেওঁ যুঁজিছিল পিছে তোমালোক
অসমীয়া মুছলমানে অসমীয়া মুছলমানে কি কৰিছা সেই বাঘ হাজৰিকাৰ নাম লৈ কলঠি খাবলৈ বিচাৰিছা কলঠিৰ ভাগ লাগে কিন্তু অসমীয়া জাতীয় স্বাভিমানৰ কাৰণে তোমালোকে কন্দা নাই কেৱল ধৰ্মকেন্দ্ৰিক মুছলমানৰ দাড়ি টুপি লুংগিত তোমালোকে মতলীয়া হৈ আছা মনত ৰাখিবা সময়ে কিন্তু ক্ষমা নকৰিব মই আশা কৰোঁ সেই বীৰ পুৰুষ কি নাম তেওঁ বীৰ পুৰুষজন কি 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 হাজৰিকা সেইজন পুৰুষৰ দৰে জাত্যাভিমানী হোৱা জাতিৰ কাৰণে কান্দা জাতিৰ কাৰণে মাতা ধৰ্মকেন্দ্ৰিক যদি মাত মাতিবলৈ দুঃসাহস কৰা তেতিয়াহ'লে কিন্তু সমস্যাটো ভাল নহ'ব বাকী ৰাখিলোঁ অসমীয়া কেৱল বাটৰ নাটক কৰি পেট পোহা ধান্দাটো বাদ দিয়া সকলোতে দৃষ্টি নিক্ষেপ ৰখা বাটৰ নাটক আন্দোলন কৰা প্ৰতিবাদ কৰা প্ৰথাৰে ঘৰে সকলোতে কৰা চকু সদায় খোলা ৰখা অসমীয়া ভাষা সাহিত্য সংস্কৃতি জাতি মেটি ভাটিৰ কাৰণে সকলোৱে নিজকে এজন জাগ্ৰত প্ৰহৰী হৈ ৰখা কেৱল ব্যক্তিগত ন্যস্ত স্বাৰ্থৰ কাৰণে বৃক্কি নাযাবা প্ৰত্যেকজন অসমীয়াকে মই হাতজোৰ কৰি কৈছোঁ জয় আই অসম অন্যথা পলাবলৈ কিন্তু জেগা কতো নাই হয় ধৰ্মান্তৰিত হ'ব লাগিব নহয় কাটা খাব লাগিব সিদ্ধান্ত তোমালৈ এৰিলোঁ জয় আই অসম